যোৰহাটত ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস উপলক্ষে বিশেষ পদক্ষেপ গ্ৰহণ। আজি ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস। আজিৰ এই বিশেষ দিনটোত উপভোক্তাসকলক নিজৰ অধিকাৰ সন্দৰ্ভত সজাগ কৰি তুলিবৰ বাবে আৰু নিজৰ হকে মাত মাতিবৰ বাবে দেশজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। সেই অনুসৰি আজি যোৰহাট জিলাতো যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু জিলা উপভোক্তা ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস উপলক্ষে বিশেষ সজাগতামূলক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সেই অনুসৰি যোৰহাট নগৰৰ মাজমজিয়াৰ নিউভিল ৰোড, জেবি ৰোডৰ বজাৰ এলেকাসমূহত উপভোক্তাসকলক সজাগ কৰিবৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপৰিও যোৰহাট আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। হয়, এই জিলা ন্যায়িক প্ৰাধিকৰণে কৈছে যে বিনামূলীয়া আইনী সেৱাৰ কাৰণে। তাৰ উপৰিও নিজেও এজন গ্ৰাহকে নিজেও দৰখাস্ত লিখাৰ নিয়ম আছে অৱশ্যে। সেইকাৰণে দৰখাস্তখন লৈ ইয়াতে ডিষ্ট্ৰিক্ট জিলা কমিশ্যন আছে। কমিশ্যনত তেওঁলোকে কাৰ বিৰুদ্ধে অভিযোগটো আছে সবিশেষ নিজৰ অভিযোগটো জনায় আৰু দাবী কৰিব পাৰিব যে তেওঁ কি বিচাৰিছে আইনৰ পৰা, তাৰ মানে বস্তুটোৰ ৰিপ্লেচমেণ্ট অফ দ্য থিং অৰ মানে কম্পেনচেশ্যন বিচাৰিছে, যিখিনি আইনী তেওঁৰ খৰচ হ'ল সেইখিনিও ইনফেক্ট তেওঁলোকে সেই কমিশ্যনৰ পৰা বিচাৰিব পাৰে। তেওঁলোকৰ দৰখাস্তখনত কিন্তু বিৱৰি দিব লাগিব আৰু এইটো প্ৰমাণো হ'ব লাগিব যে তেওঁ ঠগ খাইছে আৰু যি ধৰণে মানে বিক্ৰী কৰিম বুলি বস্তু এটা কৈছিল বা এডভাৰটাইজ কৰিছে বা পাবলৈ যোগ্য সেই ধৰণে পোৱা নাই, সেই বস্তুটো প্ৰমাণো হ'ব লাগিব। সেইকাৰণে দুই পক্ষক শুনি পেলাই এটা ৰায় দিয়া হয়, এটা জাজমেণ্ট হয়, যাৰ পৰা তেওঁলোকে সেই বস্তুটো হয়তো উভতাই পাব, ৰিপ্লেচমেণ্ট পাব, তাৰ বিনিময়ত তাৰ মূল্যটো পাব। এটা মেণ্টেল হেৰাছমেণ্ট যিখিনি হ'ল কোৰ্টলৈ অহা যোৱা কৰাৰ কাৰণে, তাৰপিছত তেওঁ বস্তুটো ঠগ খোৱাৰ কাৰণে সময় যিখিনি গ'ল তাৰ বাবে এটা কম্পেনচেশ্যনো ক্লেইম কৰিব পাৰে। লগতে আইনী যিখিনি খৰচ হ'ল তাৰো এটা ক্লেইম কৰি পেলাই ভালকৈ দৰখাস্ত দি কেছটো কাগজ পত্ৰ সহ প্ৰমাণ কৰিলে এটা জাজমেণ্ট পোৱা যায় আৰু তাৰ ন্যায় পায় বুলি ন্যায় পায়। এই আইন চৰকাৰে ব্যৱস্থা কৰিছে। এই আজি জনাৰ যিটো আজি আমি এইটো অনুষ্ঠান কৰিলে আইনী সজাগতা, আইনী ব্যৱস্থা জনাটো এটা ৰাইটছৰ ভিতৰতে পৰে কনজিউমাৰৰ। আৰু এইটো চৰকাৰে এতিয়া বহুত সষ্টম হৈ পেলাই যথেষ্টখিনি কাম বন কৰি আছে। তথাপিও অকণমান আহ্বান যে অনলাইন ব্যৱস্থা কৰি পেলাই আমাৰ যেনেকৈ ভাৰ্চুৱেল যে কোৰ্টত সেইখিনি আহিছে, ভাৰ্চুৱেল দূৰৰ পৰা যেনেকৈ এজন উপভোক্তাই যেনিবা কিবা এটা প্ৰমাণ কৰিবলৈ হ'লে কিছুমান এক্সপাৰ্ট অপিনিয়নৰ দৰকাৰ হয়। এটা বস্তু বেয়া বুলি ক'লেতো বেয়াটো প্ৰমাণ নহয়, তেতিয়া এক্সপাৰ্ট অপিনিয়নছ কিছুমান দৰকাৰ হয়। সেইখিনি আকৌ খৰচো সেই উপভোক্তাজনৰ হয়। সেইখিনিৰ কাৰণে এটা অনলাইন ব্যৱস্থা, ভাৰ্চুৱেল সাক্ষী বাদী ল'ব পৰা ব্যৱস্থা কৰি দিলে উপভোক্তাখিনি আৰু উপকৃত হ'ব। আজিকালি যিটো অনলাইন বা অনলাইনতো উপভোক্তাটো দাখিল কৰিব পাৰি লৈ পেলাই এবাৰ অফিচলৈ অহা দৰকাৰ, কিন্তু উপভোক্তাজনে এটা প্ৰমাণোতো কৰিব লাগিব যে এই কেছটো এনেকুৱা ধৰণে ঠগ খাইছিল, এইটো বস্তু এটা এনেকুৱা উন্নত মানৰ হোৱা দৰকাৰ আছিল। সেই প্ৰমাণটো আকৌ তেওঁৰ হৈ পেলাই এজন এক্সপাৰ্টৰ দৰকাৰ হয়, কেতিয়াবা বেলেগ সাক্ষীবাদীৰো দৰকাৰ হয়। এক্সপাৰ্টৰ যিবোৰ আহিব নোৱাৰে তেতিয়া উপভোক্তাখনৰ সেইখিনি খৰচ কৰিব অসুবিধা হয়। তেতিয়া সেই অনলাইনৰ ভাৰ্চুৱেল মিডিয়াৰ যোগেদি দূৰৰ পৰাই যাতে সাক্ষী ল'ব পৰা ব্যৱস্থাটো কৰিব পাৰে, সেইটো কৰি দিব পাৰিলে উপভোক্তাখিনি আৰু উপকৃত হ'ব। আজি ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস হয়। সেই হিচাপতে আমি মানে উপভোক্তাৰ অধিকাৰখিনি উপভোক্তাৰ মাজত আনি দিবলৈ আমি এই বজাৰৰ মাজতে এটা সজাগতা সভা আয়োজন কৰিছোঁ। আমি ভাবোঁ যে উপভোক্তাই নিজৰ অধিকাৰ যদি গম পায় তেতিয়াহে তেওঁলোকে কিবা এটা কৰিব পাৰিব। আৰু আমাৰ প্ৰত্যেক জিলাতে এটা ডিষ্ট্ৰিক্ট কনজিউমাৰ ফৰাম বা কমিশ্যন আছে। সেইটো বিষয়ে মানুহৰ সাধাৰণতে জ্ঞান নাই। সাধাৰণতে আদালত বুলি ক'লে কোৰ্টৰ, কিন্তু ইয়াতে কোৰ্টৰ বাহিৰেও এটা ফৰাম আছে য'তে মানুহে বহুত ইজি প্ৰচেছত ন্যায় পাব পাৰে। তেনেকুৱা মানুহক জনাবলৈ আমি সেই এৱাৰনেছ প্ৰগ্ৰামটো কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।